আজি ৰাতিপুৱাৰ পৰা এটা মাছৰ বেপাৰী আহিছিল, আহি আমাক এনেকৈ মাছ দি গৈছিল। বেপাৰীটো আমাৰ চিনাকি হয়, তো যিকোনো ভাল মাছ বা ডাঙৰ মাছ আনিলে দি যায় এনেকৈ। মাছটো মই চিনি নাপাওঁ, কিবা মাছটোৰ নাম নাজানো। তো মাছটো দি এনেকৈ কাটি দি গৈছিল আমাৰ ঘৰত। তাৰপিছত আমাৰ হাজবেণ্ডে কৈছিল আজি মাছটো ময়ে বনাম, এইটো পাতত দিম মাছটো। মই কৈছোঁ দিয়া। তাৰপিছত তেওঁ নিজে বেহৰ এনেকৈ পিচি লৈছিল, তাৰপিছত মাছখিনি দিছিল। তাতে অলপ আদা নহৰু কাটি দিছিল, দি পেলাই ধনিয়াৰ পাতো অলপ কাটি দিছিল, দি জলকীয়া কাটি দিছিল, গোটেইখিনিতো কাটি দিছিল। দি মাছটো ভাল কৰি সানি লৈছিল। তাৰে পিছতো কলপাতটো আগেই কাটি ৰাখিছিল, কলপাতটো আগে কাটি ৰাখি সেকি থৈ দিছিল। তাৰপিছত মাছটো গোটেইখিনি দি ধুনীয়াকৈ এনেকৈ সানি লৈছিল। আন্তাজমতে নিমখো দিছিল, তেলো দিছিল, দি পেলাই এনেকৈ সানিছিল। চাওকচোন দেখিবলৈ কিমান ধুনীয়া লাগিছে। তাৰে পিছতে কলপাতটো ৰেডি কৰি ৰাখিছে। এটা এটা মাছ দি পেলাই এক পিচ মাছ দি পেলাই তেওঁ কলপাতটো বান্ধি লৈছিল ধুনীয়াকৈ এনেকৈ। দেখিছেনে কিমান ধুনীয়াকৈ বান্ধিছে। আজি মই একোৱে কৰা নাই, গোটেইখিনি তেওঁৱে কৰিছে। এনেকৈ ধুনীয়াকৈ বান্ধি লৈছিল। লোৱাৰ পিছত তেওঁ এনেকৈ আজি জুইতে মানে মাছটো এনেকৈ বইল কৰিছিল, বইল হ'ব দিছিল। তাৰপিছত আমাৰ মাছটো হৈ গ'ল। হৈ যোৱাৰ পিছত এতিয়া আমি খাবলৈ ৰেডি কৰিছোঁ ভাতৰ লগত। এই ভাতৰ লগত আছে মাছ পোৰা, বেঙেনা পোৰা, শাক বইল। আজি দুপৰীয়াৰ সাঁজটো